নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। কৃষক মুক্তিৰ নেতা অখিল গগৈ বৰ্তমান সময়ত কাৰাৰুদ্ধ হৈ আছে আৰু এনআইএৰ আদালতেও অখিল গগৈক ইতিমধ্যেই কোনো ধৰণৰ জামিন প্ৰদান কৰা নাই। এই বিষয়টোক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৰু তাৰ বাবে তেওঁলোকক এতিয়া আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে। তাৰ বাবে আজি এক সংবাদমেল পাতি আৰ্থিক সাহায্যৰ বাবে অনুৰোধ কৰিছে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো আমি টাইমেটৰ দৰ্শকক জনাই আছো। গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিনৰ বাবে KMSS আবেদন কৰিব, তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। এনআইএৰ আদালতে যিহেতু অখিল গগৈক জামিন প্ৰদান কৰা নাই, তাৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতি। ইয়াৰ বাবে তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাক এই সমগ্ৰ প্ৰক্ৰিয়াৰ লগত জড়িত কৰাৰ বাবে পৰিকল্পনা কৰিছে, যাৰ বাবে কৃষক মুক্তিৰ বহু লক্ষাধিক টকাৰ প্ৰয়োজন হ'ব। এই সমগ্ৰ বিষয়ক লৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এক সংবাদমেলৰ আয়োজন কৰিছিলে আৰু এই সংবাদমেলতে সংগঠনটোৰ তৰফৰ পৰা অনুৰোধ কৰা হৈছে যে অখিল গগৈ আইনী যুঁজ চলাই যোৱাৰ বাবে তেওঁলোকক যি প্ৰয়োজনীয় পুঁজি লাগে, সেই পুঁজি বৰ্তমান সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত নাই। তাৰ বাবে অসমৰ জনতাক বিভিন্ন দল সংগঠনক আৰ্থিকভাৱে সহায়ৰ বাবে কাটৰ আহ্বান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তেওঁলোকৰ তৰফৰ পৰা গুৱাহাটীৰ যি গণেশগুৰি তাত থকা SBIৰ এই একাউণ্ট নম্বৰো দিয়া হৈছে, যিটো একাউণ্ট নম্বৰক টকা দান দিয়াৰ বাবে আহ্বান কৰা হৈছে। SBI গণেশগুৰি শাখাৰ যিটো একাউণ্ট আছে, আমি একাউণ্ট নম্বৰটো কৈ দিছোঁ, IFC কোডো আমি আপোনালোকক জনাইছোঁ। ইয়াত সকলোকে পাৰ্যমানে সহায় কৰাৰ বাবে আহ্বান কৰিছে। তাৰ লগতে যোনে যেনেকৈ পাৰে গুগল পে, ফোন পে নাইবা য়োনো আদিৰ জৰিয়তেও আৰ্থিকভাৱে সহায় কৰিব পাৰিব। অসমৰ জনতাৰ আৰ্থিক সহায়ৰ অবিহনে অখিল গগৈৰ যি আইনী যুঁজ চলাই যোৱাটো সম্ভৱ নহয় বুলি সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিগৰাকী ৰাজ্যৰ জনতাক আহ্বান কৰিছে যে অখিল গগৈক কাৰামুক্ত কৰিবৰ বাবে তেওঁলোকক সহায় কৰে। যিহেতু সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাই অখিল গগৈ হয় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব, যুক্তি প্ৰদৰ্শন কৰিব, তাত তেওঁলোকে মাননি দিব লাগিব, বহু লক্ষাধিক টকাৰ মাননি দিব লাগিব আৰু তাৰ বাবেই অসমৰ জনতাক এতিয়া মুক্ত হস্তে দান কৰাৰ বাবে আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমাৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি যি সংবাদমেল আয়োজন কৰিছিলে তাৰ মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই দিছোঁ। অসমবাসীয়ে জানেই যে যোৱা 12 ডিচেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ষড়যন্ত্ৰমূলক গোচৰত আক্ৰোশমূলকভাৱে চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে। এদিন দুদিন নহয়, ইতিমধ্যেই অখিল গগৈ কাৰাবন্দী হৈ থকা 8 মাহ অতিক্ৰম কৰি গ'ল। একেটা গোচৰতে কাৰাবন্দী হোৱা ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালে জামিন লাভ কৰাৰ পিছতো অখিল গগৈয়ে এই গোচৰত জামিন লাভ কৰা নাই। অখিল গগৈৰ অপৰাধ কি আছিল? অখিল গগৈয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ ৰাজ্যক আহ্বান জনাইছিল। অখিল গগৈয়ে এই আন্দোলনৰ সময়ছোৱাত নিজে ক'তো এটা প্ৰৰোচনামূলক বক্তব্য দিয়া নাছিল, নিজে ক'তো এটা শিলগুটি মৰা নাছিল। তাৰ পিছতো সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে আৰু সম্পূৰ্ণৰূপে এক ভুৱা গোচৰত অখিল গগৈক যোৱা 8 মাহ ধৰি চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে। কেৱল এয়াই নহয়, এতিয়া অখিল গগৈ কাৰাবন্দীত্বৰ পৰা যাতে কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে, অন্য বহু কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই যেনেকৈ বছৰ বছৰ ধৰি কোনো ধৰণৰ বিচাৰ নোপোৱাকৈ কাৰাবন্দী হৈ থাকিব লগা হয়, অখিল গগৈৰ ক্ষেত্ৰতো তেনেকুৱা এটা হ'বলৈ গৈ থকা যেন আমাৰ অনুমান হৈছে, আমাৰ সন্দেহ হৈছে। অখিল গগৈৰ মুক্তিৰ সকলো পথ ৰুদ্ধ কৰি তুলিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু ন্যায় সকলো ধৰণৰ কূট কৌশল ৰচনা কৰিছে, যাৰ বাবে অখিল গগৈ কেতিয়া কাৰামুক্ত হৈ মুকলি আকাশৰ তললৈ আহিব তাত সন্দেহৰ সৃষ্টি হৈছে। আৰু অখিল গগৈ যাতে কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে তাৰ বাবে অন্য এটা কৌশল কি কৰিছে যে ইতিমধ্যে আমাৰ জামিন লাভ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আৰু কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন আবেদন নাকচ কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নিয়া। এই তিনিজন যদি
নেতাৰ যদি জামিন আবেদন নাকচ হয় 3জন নেতা পুনৰ কাৰাবন্দী হ'ব লাগিব আৰু 4জন নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱাল কাৰামুক্ত হৈ আহিব নোৱাৰিব। আপোনালোক সকলোৱে জানে নিয়াৰ আদালতে ইতিমধ্যেই অখিল গগৈৰ যিটো মেৰিট কেছ, সেই মেৰিট কেছৰ আবেদন নাকচ কৰিছে, জামিন আবেদন। কিন্তু ইয়াৰ পূৰ্বে এই নিয়াৰ আদালতে এক ডিফল্ট জামিন দি থোৱা আছিল আৰু যি ডিফল্ট জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ স্থগিতাদেশ কৰিছিল। আৰু দুৰ্ভাগ্যজনক বিষয় যে ন্যায়ালয়ৰ প্ৰতি সম্পূৰ্ণ সন্মান ৰাখি আমি কৈছোঁ যে সেই ডিফল্ট বেলৰ আবেদনৰ শুনানি, আমি দিয়া শুনানি কিন্তু আজিলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ত নুঠিল, যাৰ বাবে গুৱাহাটী ন্যায় যি ডিফল্ট বেল দিছিল, যি ডিফল্ট বেলৰ কাৰণে অখিল গগৈ আজিকালি কাৰামুক্ত হৈ আহিব পাৰিলহেঁতেন, কিন্তু অখিল গগৈ কাৰামুক্ত হৈ অহাটো সম্ভৱপৰ হৈ উঠা নাই। এতিয়া আমাৰ হাতত এটাই ৰাস্তা বাকী আছে, সেই ৰাস্তাটো হৈছে যে অখিল গগৈৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী যুঁজত অৱতীৰ্ণ হোৱা। ইতিমধ্যেই আমাৰ হৈ যিসকল অধিবক্তাই আইনী যুঁজত ইমানখিনি লাগি আছিল, সকলোৰে লগত আলোচনা কৰি ইতিমধ্যে আমি এই ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই গোচৰটোত আমাৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ আৰু এই বিষয়টোৰ ওপৰত এক্সপাৰ্ট এডভকেটৰ লগত আমি যোগাযোগ স্থাপন কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি আমাৰ জামিন আবেদন হ'ব অখিল গগৈৰ, সেই অখিল গগৈৰ আইনী যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ মোষ্ট আৰু এক্সপাৰ্ট এডভকেটৰ লগত আমি যোগাযোগ কৰিছোঁ। আৰু যিগৰাকী সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ মোষ্ট আৰু এক্সপাৰ্ট এডভকেট আহিব, তেখেতে আমাৰ হৈ আইনী যুঁজ অৱতীৰ্ণ হ'ব। ইতিমধ্যেই আপোনালোক জানেই যে আমাৰ হৈ এতিয়ালৈকে যি আইনী যুঁজ চলাই আছিল, জিয়াউৰ কামাৰ, কমল নাৰায়ণ চৌধুৰী, শান্তনু বৰঠাকুৰ, কৃষ্ণ গগৈ, কিশোৰ কলিতা, ৰাহুল হেনছোৱা, যিসকল অধিবক্তাৰ দল, এই অধিবক্তাৰ দলে বিনা পাৰিশ্ৰমিকত আমাৰ হৈ আইনী যুঁজ চলাইছিল। কিন্তু গুৱাহাটী সুপ্ৰিম কোৰ্টৰ যিগৰাকী এডভকেটৰ লগত আমি যোগাযোগ স্থাপন কৰিছোঁ, তেখেতক আমি সম্পূৰ্ণ পাৰিশ্ৰমিক দিম আৰু পাৰিশ্ৰমিক লৈ তেখেতে এই আইনী যুঁজত অৱতীৰ্ণ হ'ব। আৰু তাৰ কাৰণে আমাক কৃষক মুক্তিক এতিয়া প্ৰয়োজন, এতিয়া বিশাল পৰিমাণৰ পুঁজিৰ। কেৱল এটা দিনৰ হিয়াৰিঙতেই প্ৰয়োজন হ'ব 3 পৰা 4 লাখকৈ টকা। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাতত এই মুহূৰ্তত অখিল গগৈৰ হৈ আইনী যুঁজ চলাই যাবৰ কাৰণে এটকাও নাই বুলি ক'ব পাৰি। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসীক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, কৰজোৰে মিনতি কৰিছোঁ, যিসকলে অখিল গগৈৰ লগত অন্যায় হৈছে বুলি ভাবিছে, যিসকলে অখিল গগৈ কাৰাগাৰৰ পৰা ওলাই অহাটো বিচাৰিছে, আপোনালোক সকলোৱে ওলাই আহক। ওলাই আহি মুক্ত হস্তে আমাক আৰ্থিক সহযোগিতা কৰক, দান বৰঙণি কৰক। আৰু আপোনালোকৰ সহায় অবিহনে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু অখিল গগৈৰ হৈ এই আইনী যুঁজ চলাই যাব নোৱাৰিম, যাৰ বাবে হয়তো অখিল গগৈ বছৰ বছৰ ধৰি কাৰাগাৰৰ অন্ধকাৰ কোঠৰীতেই থাকি যাব লাগিব। আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ সমগ্ৰ অসমবাসী, আপোনালোকে আমাক সহায় কৰক, আৰ্থিকভাৱে সহায় কৰক, যোনে যি পাৰে সহায় কৰক। 100 টকা, 200 টকা, 500 টকা, 1000 টকা, যোনে যেনেধৰণে পাৰে আমাক সহায় কৰক। ৰাইজে নখ জোকাৰিলে নৈ বয়। আপোনালোকে যদি নখ জোকাৰে তেন্তে আমি নিশ্চিত যে অখিল গগৈৰ আইনী যুঁজৰ কাৰণে আমাক যি বিশাল পৰিমাণৰ পুঁজি হ'ব, সেই পুঁজি আমি সংগ্ৰহ কৰিব পাৰিম। আৰু লগতে এই কথাও কৈ থওঁ যে আপোনালোকৰ সহায় অবিহনে, আপোনালোকৰ আৰ্থিক সহায় সহযোগিতা অবিহনে অখিল গগৈৰ হৈ কিন্তু এই আইনী যুঁজ চলোৱাটো এতিয়া প্ৰায় অসম্ভৱপৰ হৈ পৰিছে। গতিকে অসমবাসী ৰাইজলৈ আমাৰ কাটৰ আহ্বান যে অখিল গগৈয়ে অসমীয়া জাতি বচাবৰ কাৰণে, অসমীয়া ভাষা বচাবৰ কাৰণে, অসমীয়া সংস্কৃতি বচাবৰ কাৰণে, অসমীয়া আইক বচাবৰ কাৰণে সংগ্ৰাম কৰিবলৈ গৈছিল। আৰু সেই সংগ্ৰাম কৰিবলৈ যাওঁতে তেখেতে ক'তো এটা শিলগুটি নমাৰোঁতেই তেখেতক 8 মাহ দিন ধৰি কাৰাবন্দী কৰি ৰখা হৈছে। কেৱল এয়াই নহয়, তেখেতক বছৰ বছৰ ধৰি কাৰাবন্দী কৰি ৰাখিবৰ কাৰণে বিজেপি চৰকাৰ আৰু ন্যায় সকলো কূটকৌশল ৰচনা কৰিছে। এই মুহূৰ্তত অখিল গগৈ কাৰামুক্ত হৈ অহাৰ এটাই ৰাস্তা আছে, সেয়া হৈছে যে সকলো আমি হাইকোৰ্টত আমি বেষ্ট ফাইটটো দিব লাগিব। তাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টৰ পৰা আটাইতকৈ ভাল উকিল আনিব বিচাৰিছোঁ। আৰু তাৰ বাবে এই মুহূৰ্তত আমাক প্ৰয়োজন বিশাল পৰিমাণৰ পুঁজি। আৰু অসমবাসীৰ সহায় সহযোগ অবিহনে আমি অখিল গগৈ হৈ আৰু এই আইনী যুঁজ চলাই যাব নোৱাৰিম। অখিল গগৈ হৈ আইনী যুঁজ চলাই যাবৰ কাৰণে ভাৰতীয় ষ্টেট বেংকৰ
PBB গণেশগুৰি শাখাত এটা একাউণ্ট খোলা হৈছে। একাউণ্ট নাম্বাৰটো হ'ল 395700400035। আকৌ এবাৰ কৈ দিছোঁ, একাউণ্ট নম্বৰটো হ'ল 395700400035। IFSC কোড SBIN 0004134। IFSC কোড SBIN 0004134। এই একাউণ্ট নম্বৰটোৰ বিপৰীতে আপোনালোকে নেট বেংকিঙৰ জৰিয়তে গুগল পে, য়োনো, ফোনপে'ৰ জৰিয়তেও বৰঙণি আগবঢ়াব পাৰিব। আৰু এই বিষয়ে যদি আপোনালোকৰ কিবা যোগাযোগ কৰিব লগা থাকে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মুকুট ডেকাৰ লগত 9854019929, কাৰ্যকৰী সভাপতি অনিল বড়ো 6900568838 আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ শ্বাহজাহানৰ লগত 600027564441 নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। অসমৰ যিমানবিলাক ক্লাব, যুৱ সংঘ, মহিলা সমিতি বা অন্যান্য যিসকল সামাজিক সংগঠন আছে সকলোকে অখিল গগৈৰ হৈ আইনী যুঁজত চলাই যাবলৈ যি আৰ্থিক বৰঙণিৰ প্ৰয়োজন হৈছে, আৰ্থিক বৰঙণি সংগ্ৰহত উদ্যোগ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি প্ৰতিজন নেতাকৰ্মীক অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও অখিল গগৈৰ আইনী যুঁজৰ কাৰণে যি পুঁজিৰ প্ৰয়োজন হৈছে সেই পুঁজিৰ সংগ্ৰহত আপোনালোক সকলোৱে উদ্যোগ গ্ৰহণ কৰক। আমি আশা ৰাখিছোঁ যে অখিল গগৈ আইনী যুঁজৰ কাৰণে আমি অসমবাসী ৰাইজৰ পৰা এতিয়ালৈকৈ যি ধৰণৰ সহায় সহযোগিতা পাই আছোঁ, সকলোৱে অখিল গগৈ মুক্তিৰ দাবীত ৰাজ্যত যদি ব্যাপক আন্দোলন গঢ়ি তুলিছে, ঠিক তেনেদৰেই আৰ্থিক বৰঙণিৰ ক্ষেত্ৰতো সকলো ৰাইজৰ পৰা আমি সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আমাৰ এই একাউণ্টত অখিল গগৈ আইনী যুঁজৰ কাৰণে কিমান টকাৰ বৰঙণি সংগ্ৰহ হৈছে সেই বিষয়ে আমি ৰাজহুৱা কৰিম আৰু ক'ত কেনেদৰে খৰচ হ'ল সেই সকলো কথা আমি ৰাজহুৱা কৰি স্বচ্ছতা সম্পূৰ্ণৰূপে আমি মানি ৰক্ষা কৰি চলিম।